Hello and welcome everyone. Today I am going to discuss with you about auxiliary verbs. Auxiliary verbs are very important in English grammar, and today we will discuss about three main auxiliary verbs: be, do and have. Be verb বুলি ক'লে mainly তিনিটা ভাৰ্বৰ কথা বুজোৱা হয়, am, is আৰু are. আৰু ইহঁতক যেতিয়া আমি নেগেটিভ কৰোঁ তেতিয়া কি হয় am not, are not আৰু is not. আৰু ইহঁতক am is are যেতিয়া আমি past ফৰ্মলৈ নিওঁ তেতিয়া ইয়াৰ past ফৰ্মটো কি হয় was were আৰু past participle যদি কৰোঁ তেতিয়া কি হ'ব been হয়। এতিয়া আমি ইয়াত প্ৰথমতে চাম am is are আৰু was were। আমি যদি ইহঁতৰ ব্যৱহাৰবোৰ ভালকে জানো তেতিয়া আমাৰ ইংলিছ যেতিয়া আমি টেন্সৰ বিষয় পঢ়িম অক্সিলিয়াৰী ভাৰ্বৰ ব্যৱহাৰ কিটা আমি প্ৰথমতে জানি গলে টেন্সৰ বিষয় যেতিয়া আমি পঢ়িম তেতিয়া আমাৰ বাবে খুবেই সহজ হৈ পৰিব। সেই কাৰণে প্ৰথমতে আমি অক্সিলিয়াৰী ভাৰ্বসমূহ কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা ক'ত ব্যৱহাৰ কৰা হয় সেই কথাখিনি জনাটো খুব গুৰুত্বপূৰ্ণ। এতিয়া প্ৰথমতে চাবা am, is, are আৰু was, were এইকেইটা ক'ত ব্যৱহাৰ হয়। am, is, are, was, were ব্যৱহাৰ হয় progressive বা আমি যেটো কি বুলি কয় continuous বুলি কওঁ। continuous টেন্সত বা progressive টেন্সত আৰু passive voiceত ব্যৱহাৰ হয়। ভয়েসৰ ক্ষেত্ৰত আৰু progressive যিবিলাক সেন্টেন্স থাকে হেবোৰৰ ক্ষেত্ৰত কি হয় am, is, are আৰু was, were এইকেইটা ব্যৱহাৰ হয়। এটা progressive বা continuous বুলি ক'লে আমি তাত কি থাকিব present continuousও হ'ব পাৰে, past continuous বা future continuousও হ'ব পাৰে। present continuous হলে কি হ'ব am, is, are প্লাস ভাৰ্বৰ লগত ing হৈ থাকিব। তোমালকে টেন্স যেতিয়া শিকিবা বা যদি তোমালকে শিকিছা তেনেহলে নিশ্চয় পাইছা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যেটো স্ট্ৰাকচাৰ আছিল হেতু কেনেকুৱা আছিল সাবজেক্ট প্লাস am, is, are প্লাস ভাৰ্ব প্লাস ing থাকে। ঠিক তেনেকুৱাকে পাস্ট টেন্স যেতিয়া হয় যেহেতু আমি কৈছিলো যে বি ভাৰ্বৰ পাস্ট ফৰ্ম কিটা কি was আৰু were হয়। গতিকে পাস্ট ফৰ্মত আমি যেতিয়া লিখিম তেতিয়া কি হ'ব সাবজেক্ট প্লাস was বা were according to the subject আমি কি লিখিব লাগিব was, were লিখিম বা am, is, are লিখিম। সাবজেক্ট অনুসৰি আমি বেলেগ যিকিটা ভাৰ্ব আছে হেকিটা আমি ব্যৱহাৰ কৰো। এটা past tense ঠিক তেনেকুৱাকে was বা were হৈ পিনি ভাৰ্ব প্লাস ing হ'ব। আকৌ ঠিক তেনেকুৱাকে progressive যেতিয়া হ'ব future tense তেতিয়া কি হ'ব will be হ'ব। be ভাৰ্বটো আমি লিখিব লাগিব will লিখি আমি be ভাৰ্ব লিখিম প্লাস ভাৰ্ব প্লাস ing হ'ব। এনেকুৱাকে নিশ্চয় তোমালোকে টেন্স খিনি যদি শিকিছা তেতিয়া তোমালোকে নিশ্চয় দেখিছা। আকৌ পেসিভ ভয়েসত আমি কি কৰো am, is, are, was, were এইকেইটা আমি ব্যৱহাৰ কৰো। সেইকেইটাও আকৌ কি হয় প্ৰেজেন্ট ইনডিফিনিট, পাষ্ট ইনডিফিনিট আৰু ফিউচাৰ ইনডিফিনিটৰ ক্ষেত্ৰত। যেতিয়া আমি পেসিভ ভয়েস মানে কি যেতিয়া আমি কি কৰো যেটো অবজেক্ট আছে মানে যেটো কাম হল তাৰ ওপৰত যেতিয়া আমি বেছি গুৰুত্ব দিও হেতুকে কি বুলি কোৱা হয় পেসিভ ভয়েস বুলি কোৱা হয়। ভয়েসৰ ওপৰত এটা ভিডিও আছে তে তোমালকে ইচ্ছা কৰিলে হেতু চাই লব পাৰা। তাত মই কৈছো আগতে যে পেসিভ ভয়েস হলে কি হয় আমি যেতিয়া অবজেক্টৰ ওপৰত বেছি গুৰুত্ব দিও তেতিয়া হেতুকে কোৱা হয় পেসিভ ভয়েস। আৰু যেতিয়া আমি অবজেক্টৰ ওপৰত গুৰুত্ব দি কথাটো কওঁ তেতিয়া কি হ'ব পেসিভ ভয়েসত কিন্তু আমি সদায় কি কৰো past participle ইউজ কৰো। গতিকে আমি যেতিয়া এক্টিভ ভয়েসত থকা সেন্টেন্স এটা পেসিভ ভয়েসলে যেতিয়া নিম তেতিয়া কি হ'ব প্ৰেজেন্ট টেন্সত হি যদি থাকে তেতিয়া কি হ'ব am, is, are হ'ব তাত past participle হ'ব। past টেন্সত থাকিলে was, were হৈ পিনি past participle হ'ব আৰু যদি হে ফিউচাৰ টেন্সত থাকে তেতিয়া কি হ'ব will be হৈ past participle হ'ব। এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা। মই কিছুমান উদাহৰণৰ লগতে দি দিছো। উদাহৰণ কেইটা চালে নিশ্চয় তোমালোকৰ বুজাত সুবিধা হ'ব। এতিয়া আমি চাও do verb। do verbটো আমি তিনিটা ৰূপত আমি পাওঁ, তিনিটা বেলেগ ভাগত আমি পাওঁ। যেনেকৈ be verbটো আমি কেইবাটাও ভাগত পালো। do verbটো আমি do, does আৰু did এই তিনিটা ভাগত ইয়াক পাওঁ। do যেতিয়া আমি তাক পাস নেগেটিভ কৰিম তেতিয়া কি হ'ব don't, does টোক আমি নেগেটিভ কৰিলে হ'ব does not আৰু did টোক যদি নেগেটিভ কৰো তেতিয়া কি হ'ব did not হ'ব। আৰু এইকেইটা বিশেষকে কি হয় প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্সত বা সিম্পল পাস্ট টেন্সত ব্যৱহাৰ হয়। আৰু যেতিয়া আমি নেগেটিভ কৰো বা ইন্টাৰোগেটিভ কৰো তেতিয়া ইহঁতৰ ব্যৱহাৰ হয়। এই কথাকেইটা মনত ৰাখিবলগীয়া।
এতিয়া নিগেটিভ কৰিলে আমি কি কৰোঁ ডু বা আমি ডোণ্ট বা ডাজ নট এনেকৈ লিখোঁ আৰু ডু বা ডাজ আমি কেতিয়া কেতিয়া লিখোঁ সেইটো কথাও মন কৰিবলগীয়া যেতিয়া আমি আই থাকিব উই থাকিব দে থাকিব ইউ থাকিব এনেকুৱাবোৰৰ ক্ষেত্ৰত আমি কি কৰোঁ ডু লিখোঁ কিন্তু হি বা চি বা ইট এনেকুৱা যদি ছাবজেক্ট হয় তেতিয়া আমি কি লিখিব লাগিব ডাজ লিখিব লাগিব ডু তাত আমি নট ডুটোত নট লগাম বা ডাজটোত নট লগাম তাৰ পাছতে আমি কি লিখিব লাগিব নিগেটিভ কৰাৰ ক্ষেত্ৰত কৈছোঁ আমি ভাৰ্বৰ যিটো বেছ ফৰ্ম যিটো বেছ ভাৰ্ব হয় বেছ মানে যিটো মানে আমি যেনেকৈ প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল তোমালোকে যিখন ভাৰ্বৰ লিষ্ট আছে লিষ্ট অফ ভাৰ্ব বুলি কোৱা হয় এখন নিশ্চয় দেখিছা তাত যিটো মানে বেছ ফৰ্ম হয় যেনেকৈ গ' ৱেণ্ট গান আমি পাইছোঁ এটা সাধাৰণ উদাহৰণ দিছোঁ গ'টো কি হ'ব তাৰ বেছ ফৰ্ম হ'ব সেই বেছ ফৰ্মটো আমি লিখিব লাগিব আকৌ ইণ্ট্ৰগেটিভ কৰাৰ ক্ষেত্ৰত যেতিয়া আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এটা বাক্য পাওঁ তেতিয়া কি হয় ডু বা ডাজ আমি এই দুটা ভাৰ্বে ইউজ কৰিব লাগিব কিন্তু আমি যেতিয়া যেনেকৈ আগতে কৈছোঁ যে হি চি আৰু ইট থাকিলে আমি কি কৰিব লাগিব ডাজ লিখিব লাগে ঠিক তেনেকুৱাকৈ ইণ্ট্ৰগেটিভতো হি চি আৰু ইট যদি থাকে তেতিয়া আমি ডাজ ইউজ কৰিব লাগে তাৰ কাৰণটো হ'ল কি কাৰণ হি চি আৰু ইট এই গোটেই তিনিওটা কি হৈছে যিটো আমি ছিংগুলাৰ প্লুৰেল আমি এনেকৈ ভাগ কৰোঁ যিবিলাক পাৰ্চন আছে পাৰ্চনবোৰ ভাগ কৰোঁতে তেতিয়া থাৰ্ড পাৰ্চন ই ছিংগুলাৰ নাম্বাৰ হয় হি চি ইট কি হয় থাৰ্ড পাৰ্চন হয় আৰু ছিংগুলাৰ নাম্বাৰ হি চি আৰু ইট গতিকে ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে আমি সদায় তাহাঁতৰ পাছত কি কৰোঁ ভাৰ্বত এছ বা ই এছ যোগ কৰোঁ গতিকে এছ বা ই এছ থকাৰ কাৰণে আমি সদায় নিগেটিভ বা ইণ্ট্ৰগেটিভ কৰোঁতে আমি তাত ডাজ ইউজ কৰিব লাগে সেই কথাটো মনত ৰাখিবলগীয়া আকৌ যদি আমি পাষ্ট ইনডিফিনিট টেন্সৰ কথা চাবলৈ যাওঁ তেনেহ'লে যিহেতু আমি জানো যে ডুৰ পাষ্ট ফৰ্মটো কি হয় ডিড হয় গতিকে আমি নিগেটিভ কৰোঁতেও আমি তাত ডিড ইউজ কৰিম ডিড নট লিখিম আৰু যেতিয়া ইণ্ট্ৰগেটিভ কৰিবলগীয়া হয় তেতিয়া আমি ডিডটোক আগলৈ লৈ যাম কিন্তু আগলৈ লৈ যোৱাৰ পাছত আমি কি কৰিব লাগিব ইণ্ট্ৰগেটিভ কৰাৰ ক্ষেত্ৰতে হওক বা নিগেটিভ কৰাৰ ক্ষেত্ৰতে হওক আমি ভাৰ্বটো যেতিয়া লিখিম তেতিয়া তাৰ আকৌ আমি কি লিখিব লাগিব বেছ ফৰ্মটো লিখিব লাগিব তাৰ যিটো মূল ৰূপ আছিলে সেইটোত আমি ভাৰ্বটোক লিখিব লাগিব কি কাৰণে লিখিব লাগিব কাৰণ ডিডটো আমি লিখাৰ লগে লগে সি নিজৰ চিনাকিটো দিয়ে দিছে চেণ্টেন্সটোৱে নিজৰ চিনাকিটো দি দিছে যে মই পাষ্ট টেন্সত আছোঁ গতিকে আমি আকৌ ভাৰ্বটোক পাষ্ট টেন্সত লিখাৰ প্ৰয়োজন নাই তাৰমানে ডিডটোৱে কৈ দিছে যে মই অতীতৰ কথাহে কৈছোঁ মই বৰ্তমানৰ কথা কোৱা নাই গতিকে আমি দুবাৰ পাষ্ট টেন্সৰ এটা শব্দ ইউজ কৰিব নালাগে গতিকে আমি কি লিখিম ভাৰ্বৰ তাৰ বেছ ফৰ্মটো লিখিম ইয়ালৈকে নিশ্চয় বুজি পাইছা তোমালোকে ইয়াৰ পাছতে আৰু এটা খুব ইম্পৰ্টেণ্ট এটা অক্সিলিয়াৰী ভাৰ্ব হ'ল হেভৰো আমি তিনিটা ৰূপ পাওঁ হেভ হেজ আৰু হেড হেজ দুইটা প্ৰেজেণ্ট ফৰ্মত আছে আৰু হেডটো হ'ল পাষ্ট ফৰ্মত আৰু হেভ হেজ হেড এই তিনিটা আমি যেতিয়াই দেখোঁ তেতিয়া আমি বুজি পাব লাগিব যে ইহঁত কিহত আছে পাৰফেক্ট টেন্সত আছে তাৰমানে হেভ হেজ হেড থাকিলে এটা চেণ্টেন্স পাৰফেক্ট টেন্সত থাকে গতিকে আমি যেতিয়া ইহঁতক মানে ফিউচাৰ পাৰফেক্ট হওক বা প্ৰেজেণ্ট পাৰফেক্ট হওক বা পাষ্ট পাৰফেক্ট হওক আমি যেতিয়া আমি এই তিনিটা ৰূপত আমি লিখিম তেতিয়া আমি কেনেকৈ লিখিব লাগিব আমি টেন্স যেতিয়া আমি শিকিম বা টেন্স যেতিয়া তোমালোকে চাবা বা পঢ়িছা তেতিয়া তোমালোকে নিশ্চয় দেখিছা যে পাৰফেক্ট টেন্সত থাকিলে কি হয় ফিউচাৰ পাৰফেক্ট টেন্সত হ'লে ছাবজেক্ট প্লাছ উইল হ'ব যিহেতু ফিউচাৰ হয় প্লাছ হেভ বা হেজ আমি লিখিম আৰু ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপলত থাকিব আগতে মই কি বুলি কৈছিলোঁ যে পেছিভ ভইচ যদি হয় তেতিয়া ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত থাকিব আৰু এক্টিভ ভইচত সদায় যেতিয়া কি হ'ব পাৰফেক্ট টেন্স হ'ব তেতিয়া ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত থাকিব এতিয়া প্ৰেজেণ্ট পাৰফেক্ট যদি হয় তেতিয়া আমি কি কৰিব লাগিব ছাবজেক্ট প্লাছ হেভ বা হেজ হ'ব প্লাছ ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হ'ব আৰু পাষ্ট পাৰফেক্ট যদি হয় তেতিয়া কি হ'ব যিহেতু হেডটো পাষ্ট হয় মই আগতে কৈছোঁ যে হেডটো পাষ্ট ফৰ্মত ইউজ কৰা হয় গতিকে ছাবজেক্ট প্লাছ হেড হ'ব প্লাছ ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হ'ব ইয়ালৈকে নিশ্চয় তোমালোকে বুজি পাইছা তিনিটি মেইন অক্সিলিয়াৰী ভাৰ্বৰ কথা আজি আমি পালোঁ বি ভাৰ্ব ডু ভাৰ্ব আৰু হেভ
বি ভাৰ্বটো আমি কি বুলি ক'লোঁ যে ই কণ্টিনিউৱাছত ইউজ হয় আৰু পেছিভ ভইচত ইউজ হয় সেই কথাখিনি তোমালোকে মনত ৰাখিবা ডু ভাৰ্বটো কেতিয়া কেতিয়া ইউজ হয় বুলি ক'লোঁ সিম্পল প্ৰেজেন্ট টেন্সত বা আমি প্ৰেজেন্ট ইনডিফিনিট বুলি কওঁ বা সিম্পল পাষ্ট টেন্স বা পাষ্ট ইনডিফিনিট এই টেন্স কেইটাত ডু ভাৰ্বটো ইউজ হয় আৰু হেভ অক্সিলিয়াৰী ভাৰ্বটো যদি আমি পাওঁ তেনেহ'লে আমি জানিব লাগিব যে ই পাৰফেক্ট টেন্সত আছে এই কথাকেইটা যদি মনত ৰাখা তেনেহ'লে নিশ্চয় তোমালোকে ইয়াৰ পাছৰ যিখিনি শিকিবলগীয়া কথা আছে সেইখিনি শিকিবলৈ তোমালোকৰ কাৰণে আৰু উজু হৈ পৰিব গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো তোমালোকৰ কাৰণে নিশ্চয় উপযোগী হ'ব আৰু যদিহে তোমালোকে ভিডিঅ'বোৰ চাই ভাল পাইছা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰি ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা ধন্যবাদ